নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ আহিবলগীয়া চাকৰি পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তো আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কোনটো পৰ্বতমালা ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়? উত্তৰ, আৰাৱালী পৰ্বতমালা। আৰাৱালী পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি পৰ্বতমালা বুলি বিবেচনা কৰা হয়। দ্বিতীয় নম্বৰ প্ৰশ্ন, অসমৰ পদ্য বুৰঞ্জী বা অসমৰ মেট্ৰিক ক্ৰনিকলৰ সম্পাদক কোন আছিল? উত্তৰ, সূৰ্যকুমাৰ ভূঞা। সূৰ্যকুমাৰ ভূঞা পদ্য বুৰঞ্জী বা অসমৰ মেট্ৰিক ক্ৰনিকলৰ সম্পাদক আছিল। ৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত ৰঙীন ছবিখনৰ নাম কি? উত্তৰ, কিষাণ কন্যা। কিষাণ কন্যা ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত ৰঙীন ছবি। ৪ নম্বৰ প্ৰশ্ন, পকী কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম আছিল? উত্তৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম আছিল পকী। ৫ নম্বৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয়? উত্তৰ, চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয়। ৬ নম্বৰ প্ৰশ্ন, মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষ লোৱা ভগদত্ত প্ৰাগজ্যোতিষৰ কোনটো কিংবদন্তি বংশৰ আছিল? উত্তৰ, ভৌম বংশৰ। মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষ লোৱা ভগদত্ত প্ৰাগজ্যোতিষৰ ভৌম বংশৰ মানুহ আছিল। ৭ নম্বৰ প্ৰশ্ন, ৰুদ্ৰসিংহই বৈষ্ণৱ মহন্তসকলক ক'ত স্থায়ী সংস্থাপন কৰিছিল? উত্তৰ, মাজুলীত। ৰুদ্ৰসিংহই বৈষ্ণৱ মহন্তসকলক মাজুলীত স্থায়ীভাৱে সংস্থাপন কৰিছিল। ৮ নম্বৰ প্ৰশ্ন, কিমান বছৰ বয়সত আকবৰে সিংহাসনত আৰোহণ কৰিছিল? উত্তৰ, ১৩ বছৰ বয়সত। ১৩ বছৰ বয়সত সম্ৰাট আকবৰে সিংহাসন আৰোহণ কৰিছিল। ৯ নম্বৰ প্ৰশ্ন, কিমান চনত প্ৰথমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত বন্দে মাতৰম গোৱা হৈছিল? উত্তৰ, ১৮৯৬ চনত। ১৮৯৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সৰ্বপ্ৰথমে বন্দে মাতৰম গীতটি গোৱা হৈছিল। ১০ নম্বৰ প্ৰশ্ন, কিমান চনত ৰেল বাজেট ভাৰতৰ সাধাৰণ বাজেটৰ লগত একত্ৰিত কৰা হৈছিল? উত্তৰ, ২০১৭ চনত। ২০১৭ চনত ভাৰতৰ ৰেল বাজেট ভাৰতৰ সাধাৰণ বাজেটৰ লগত একত্ৰিত কৰা হৈছিল। ১১ নম্বৰ প্ৰশ্ন, মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ, ১৮৭৩ চনত। ১৮৭৩ চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰিছিল। ১২ নম্বৰ প্ৰশ্ন, মানৱ জীৱনৰ ওপৰত আধাৰিত অসমীয়া দাৰ্শনিক লোকগীতক কি গীত বুলি কোৱা হয়? উত্তৰ, টোকাৰী গীত। মানৱ জীৱনৰ ওপৰত আধাৰিত অসমীয়া দাৰ্শনিক লোকগীতক টোকাৰী গীত বুলি কোৱা হয়। ১৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ঠাইত সৰ্বপ্ৰথম ব্যক্তিগত LNG
লিকুফাইড পেট্ৰলিয়াম গেছ প্ৰতিষ্ঠা হৈছিল? উত্তৰ নাগপুৰ। ভাৰতৰ নাগপুৰ চহৰত সৰ্বপ্ৰথম LNG লিকুফাইড পেট্ৰলিয়াম গেছ প্ৰতিষ্ঠা হৈছিল। 14 নম্বৰ প্ৰশ্ন। বিহু গীতবোৰ সাধাৰণতে কোনটো ছন্দত ৰচনা কৰা হয়? উত্তৰ ত্ৰিপদী ছন্দত। বিহু গীতবোৰ সাধাৰণতে ত্ৰিপদী ছন্দত ৰচনা কৰা হয়। 15 নম্বৰ প্ৰশ্ন। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ লিখক কোন? উত্তৰ চৈয়দ আব্দুল মালিক। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ লিখক চৈয়দ আব্দুল মালিক। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি শুধৰাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।